মৰমৰ বন্ধু বান্ধৱীসকল, আসাম জব মাৰ্কেট ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত অসমৰ বহুতকেইটা অংগনবাদী কেন্দ্ৰত অংগনবাদী কৰ্মী আৰু সহায়িকাৰ পোষ্ট খালী হৈ আছে। আজি উজনি মাজুলী শিশু উন্নয়ন প্ৰকল্প বিষয়ৰ কাৰ্যালয়ৰ পৰা পাব্লিছ হোৱা এখন নতুন নটিফিকেশ্যন আমাৰ হাতত আছে। এই নটিফিকেশ্যনখনত 30টা অংগনবাদী কেন্দ্ৰত অংগনবাদী কৰ্মী আৰু অংগনবাদী সহায়িকাৰ পোষ্ট খালী থকা বুলি কোৱা হৈছে। তো এই নটিফিকেশ্যনখনত আৰু কি কি দিয়া আছে এই সকলোবোৰ কথা আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনালোকে যদি চাই ইয়াতে অংগনবাদী কেন্দ্ৰবোৰৰ নাম ইয়াতে দিয়া আছে। ইয়াতে টোটাল 30টা অংগনবাদী কেন্দ্ৰৰ নাম দিয়া আছে ইয়াতে। আৰু এইফালে দিয়া আছে কোনটো কেন্দ্ৰত কি পোষ্ট খালী হৈ আছে, পোষ্টৰ নাম ইয়াতে দিয়া আছে আৰু ইয়াতে সংৰক্ষণৰ কথা কোৱা হৈছে। তো প্ৰথমতে যদি আমি চাওঁ ইয়াতে প্ৰথম অংগনবাদী কেন্দ্ৰৰ নাম দিয়া আছে কুলাকুটুম তাৰাকচুক। এই অংগনবাদী কেন্দ্ৰটোত অংগনবাদী কৰ্মীৰ পোষ্ট খালী হৈ আছে আৰু এই পোষ্টটো অনুসূচিত জনজাতিৰ কাৰণে ৰিজাৰ্ভড হয়। আপোনালোকে যদি ইয়াতে এটা কথা মন কৰে, ইয়াতে দিয়া আছে সংৰক্ষণ যদি আছে। তো যদি অনুসূচিত জনজাতি আছে তেনেহলে এই পোষ্টটো অনুসূচিত জনজাতিৰ কেটেগৰী কেণ্ডিডেটছকে দিয়া হ'ব, আৰু যদি নাই তেতিয়াহলে বেলেগ কেটেগৰীৰ কেণ্ডিডেটছক এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট যদি চাওঁ ইয়াতে নেক্সট দি আছে দক্ষিণ লখিমী ডিপু চুবুৰী। এই কেন্দ্ৰটোত অংগনবাদী সহায়িকাৰ পোষ্ট খালী হৈ আছে আৰু এই পোষ্টটো অনুসূচিত জনজাতিৰ কাৰণে ৰিজাৰ্ভড হয়। তাৰপিছত দি আছে বৰপমুৱা মাউৰা চুবুৰী। এই কেন্দ্ৰটোত অংগনবাদী সহায়িকাৰ পোষ্ট খালী হৈ আছে আৰু এইটো অনুসূচিত জনজাতিৰ কাৰণে ৰিজাৰ্ভড হয়। তাৰপিছত আছে ডবলি চাপৰি। ইয়াতে অংগনবাদী সহায়িকাৰ পোষ্ট খালী আছে আৰু এইটো পোষ্ট আনৰিজাৰ্ভড হয়। তো ইয়াতে যিকোনো কেটেগৰীৰ কেণ্ডিডেটছে এপ্লাই কৰিব পাৰিব। তাৰপিছত ইয়াতে দিয়া আছে তাৰাকচুক। অংগনবাদী সহায়িকাৰ পোষ্ট খালী আছে, অনুসূচিত জনজাতিৰ কাৰণে ৰিজাৰ্ভড হয়। মধ্য গেজেৰা ৰাভাচুক। অংগনবাদী সহায়িকাৰ পোষ্ট খালী হৈ আছে, অনুসূচিত জনজাতিৰ কাৰণে হয়। তাৰপিছত দিয়া আছে উজনি ৰতনপুৰ, উজনি দাম্বুকিয়াল, উজনি জমুদ চুক, উজনি চণ্ডীৰাম চুবুৰী, গাভৰুমেলীয়া এই পোষ্টটো অসংৰক্ষিত হয়, আনৰিজাৰ্ভড হয়। তাৰপিছত দিয়া আছে কঁঠালখোৱা, এইটো পোষ্ট আনৰিজাৰ্ভড হয়। বনৰীয়া চাপৰি, সোণোৱাল কছাৰী ফুলবাৰী, কটীয়া চাপৰি, বৰবিল শিমলুগুৰি, এইটো পোষ্ট অসংৰক্ষিত হয়। বাহিৰ মায়েংগিয়া 276 নং গোৱালবাৰী, এইটো পোষ্ট অসংৰক্ষিত হয়। বালিডুবি ঠাকুৰসুটি, ভোলাচুক 204 নং নভঙা, 268 নং মানিক হাউলি ভেউচুক। আৰু ইয়াতে দিয়া আছে 256 নং নতুন বেচামৰা বিপিন চুবুৰী, 277 নং শিলিখাগুৰি চাপৰি, এইটো অসংৰক্ষিত হয়। তাৰপিছত আছে জেংৰাই থেকেৰাগুৰি, মৰিসুটি, এইটো পোষ্ট অসংৰক্ষিত হয়। ফুলনি চাৰিআলি, এইটো পোষ্ট অসংৰক্ষিত হয়। 4 নং মধ্য বৰপমুৱা, খাৰিচাখোৱা, আৰু দিয়া আছে মোহনপুৰ মতিয়াবাৰী, এইটো পোষ্ট অসংৰক্ষিত হয়। মই যদি ইয়াতে কিবা প্ৰনাউন্সিয়েশ্যনত ভুল কৰি থাকো অনুগ্ৰহ কৰি মোক ক্ষমা কৰি দিব এইটোৰ কাৰণে। ইয়াতে বেচিকেলি কুলাকুটুম তাৰাকচুক এই কেন্দ্ৰটোত কেৱল অংগনবাদী কৰ্মীৰ পোষ্ট খালী হৈ আছে, আৰু বাকী যিবোৰ ইয়াতে দিয়া আছে অংগনবাদী কেন্দ্ৰৰ নাম সকলোতে অংগনবাদী সহায়িকাৰ পোষ্ট খালী আছে। এতিয়া যদি আমি ইলিজিবিলিটি ক্ৰাইটেৰিয়া চাওঁ, প্ৰথমতে ইয়াতে কোৱা আছে তো অংগনবাদী কেন্দ্ৰটো য'ত অৱস্থিত আৰু সেই অংগনবাদী কেন্দ্ৰটোৰ যিখিনি এৰিয়া আছে, তো সেইখিনি এৰিয়াৰ ভিতৰৰ মহিলা এগৰাকীয়েহে কেৱল অংগনবাদী কৰ্মী বা সহায়িকা পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত ইয়াতে বয়সৰ কথা কোৱা আছে। ইয়াতে কৈছে প্ৰাৰ্থীৰ বয়স 1 জানুৱাৰী 2025 তাৰিখ সাপেক্ষে ন্যূনতম 18 বছৰ আৰু সৰ্বাধিক 44 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াতে শিক্ষাগত অৰ্হতাৰ কথা কোৱা আছে। ইয়াতে প্ৰথমতে কৈছে অংগনবাদী কৰ্মী পোষ্টৰ কাৰণে শিক্ষাগত অৰ্হতা কমেও হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব। কিন্তু ইয়াতে আৰু কৈছে যদি কোনো কেন্দ্ৰৰ অধীনত যি এৰিয়া নিৰ্ধাৰণ কৰি দিয়া আছে সেই এৰিয়াত যদি হায়াৰ ছেকেণ্ডাৰী পাছ কোনো মহিলা নাথাকে
তেতিয়াহ'লে মেট্ৰিক পাছ কৰা কেণ্ডিডেট এগৰাকীক এই অংগনাবাদী কৰ্মী পোষ্টৰ কাৰণে কনচিডাৰ কৰা হ'ব। ঠিক তেনেদৰে অংগনাবাদী সহায়িকা পোষ্টৰ কাৰণে ইয়াতে মিনিমাম কোৱালিফিকেশ্যন বিচৰা হৈছে SSLC পাছ, মেট্ৰিক পাছ। কিন্তু যদি সেই এৰিয়াটোত মেট্ৰিক পাছ কেণ্ডিডেট নাথাকে তেতিয়াহ'লে ক্লাছ 9 পাছ কৰা কেণ্ডিডেট এজনীক সেই পোষ্টৰ কাৰণে কনচিডাৰ কৰা হ'ব। ইয়াতে এটা কথা আপোনালোকে মন কৰিব, ইয়াতে কৈছে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ দ্বাৰা যি BPP চাৰ্টিফিকেট ইস্যু কৰা হয়, যি BPP চাৰ্টিফিকেট দিয়া হয়, এই চাৰ্টিফিকেটটোক SSLC বা AHM মানে হ'ল আসাম হাই মাদ্ৰাছা, এই পৰীক্ষাৰ সমপৰ্যায়ৰ বুলি গণ্য কৰা নহ'ব। তো এই BPP চাৰ্টিফিকেটৰ থ্ৰুৱেদি আপোনালোকে এই পোষ্ট কেইটাৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। ইয়াতে আৰু কিছুমান কথা দিয়া আছে। ইয়াতে প্ৰথমতে কৈছে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট গাঁওবুঢ়া, তো মানে আপোনাৰ যি গাঁওবুঢ়া আছে সেই গাঁওবুঢ়াৰ পৰা ল'ব লাগিব, নহ'লে গাঁও পঞ্চায়তৰ সদস্য বা গাঁও পঞ্চায়তৰ সভাপতিৰ পৰা সংগ্ৰহ কৰি ল'ব লাগিব। ইয়াতে আৰু কি কি ডকুমেণ্ট লাগিব, এই ডকুমেণ্টবোৰৰ কথা ইয়াতে উল্লেখ কৰি দিয়া আছে। ইয়াতে প্ৰথমতে দিয়া আছে শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ, তো আপোনাৰ চাৰ্টিফিকেট আপোনাক শ্ব' কৰিব লাগিব আৰু মাৰ্কশ্বিট শ্ব' কৰিব লাগিব। তাৰপিছত আবেদনকাৰীয়ে আবেদন কৰা সময়ত বসবাস কৰি থকা অঞ্চলৰ প্ৰমাণপত্ৰ, এই যিখন আপুনি গাঁওবুঢ়াৰ পৰা বা গাঁও পঞ্চায়তৰ মেম্বাৰ বা গাঁও পঞ্চায়তৰ সভাপতিৰ পৰা সংগ্ৰহ কৰি ল'ব লাগিব। তাৰপিছত ইয়াতে বয়সৰ প্ৰমাণপত্ৰ বিচাৰিছে, চৰকাৰী চিকিৎসকৰ স্বাস্থ্য সম্পৰ্কীয় প্ৰমাণপত্ৰ, আপুনি ফিজিকেলি বা মেণ্টেলি ফিট হয়নে নাই এইটোৰ চাৰ্টিফিকেট লাগিব, জাতিগত প্ৰমাণপত্ৰ লাগিব, আধাৰ কাৰ্ডৰ জেৰক্স কপি লাগিব আৰু পাছপোৰ্ট সাইজ ফটো লাগিব। তো এইখিনি আপোনাৰ নথি পত্ৰ লাগিব। আৰু এই পোষ্ট কেইটাৰ কাৰণে এপ্লাই কৰিব হ'লে আপোনাক এপ্লিকেশ্যন ফৰ্ম লাগিব, আৰু এপ্লিকেশ্যন ফৰ্ম আপোনালোকে পাব এই অফিচটোত পাব, শিশু উন্নয়ন প্ৰকল্প বিষয়া, উজনি মাজুলী সংসদ শিশু উন্নয়ন প্ৰকল্প, জেংৰাইমুখ। আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন ধুনীয়াকৈ আপোনালোকে ফিল আপ কৰি ল'ব। ফিল আপ কৰি লৈ এই যিবোৰ ডকুমেণ্টছৰ কথা ইয়াতে কোৱা আছে, এই ডকুমেণ্টছবোৰ এপ্লিকেশ্যন ফৰ্মৰ লগত গাঁঠি দি আপোনালোকে 18 তাৰিখৰ ভিতৰত, 18 জানুৱাৰী 2025 তাৰিখৰ ভিতৰত আপোনালোকে এই অফিচত গৈ জমা দিব। শিশু উন্নয়ন প্ৰকল্প বিষয়া, উজনি মাজুলী সংসদ শিশু উন্নয়ন প্ৰকল্প, জেংৰাইমুখ, এই অফিচত জমা দিব। আপোনালোকে যদি এই অফিচিয়েল নটিফিকেশ্যনখন পঢ়ি চাব বিচাৰে, এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত অফিচিয়েল নটিফিকেশ্যনৰ লিংক দিয়া থাকিব, আপোনালোকে তাতে ক্লিক কৰি এই নটিফিকেশ্যনখন পঢ়ি চাব পাৰিব। তো আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে লাইক এটা কৰি দিব, আৰু আমাৰ চেনেলটোক এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা জব ৰিলেটেড টপিকছত ভিডিঅ' আপোনালোকৰ কাৰণে ৰেগুলাৰলি পাব্লিছ কৰি থাকোঁ। ধন্যবাদ।